19 ফেব্ৰুৱাৰীৰ পৰা পাকিস্তান আৰু UAEত আৰম্ভ হ'ব ICC চেম্পিয়ন ট্ৰফী। ভাৰত আৰু পাকিস্তানৰ মাজৰ ৰাজনৈতিক সমস্যাৰ বাবে এই প্ৰতিযোগিতাখন হাইব্ৰিড মডেলৰ আধাৰত অনুষ্ঠিত হৈছে। 20 ফেব্ৰুৱাৰীৰ পৰা বাংলাদেশৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিব টীম ইণ্ডিয়াই। বাংলাদেশৰ বাহিৰেও ভাৰত গ্ৰুপত পাকিস্তান আৰু নিউজিলেণ্ডৰ দল আছে। 23 ফেব্ৰুৱাৰীত তীক্ষ্ণ প্ৰতিদ্বন্দ্বী পাকিস্তানৰ বিৰুদ্ধে টীম ইণ্ডিয়াৰ খেল অনুষ্ঠিত হ'ব। আনহাতে ভাৰতে 2 মাৰ্চত নিউজিলেণ্ডৰ বিৰুদ্ধে অন্তিমখন লীগ মেচ খেলিব। 4-4 গ'লত দুটা গ্ৰুপক ভাগ কৰা এই প্ৰতিযোগিতাখনত মুঠ 8টা দলে অংশগ্ৰহণ কৰিছে। প্ৰতিটো গ্ৰুপৰ পৰা দুটা দলে ছেমিফাইনেলত প্ৰৱেশ কৰিব। অহা 9 মাৰ্চত অনুষ্ঠিত হ'ব চেম্পিয়নছ ট্ৰফীৰ ফাইনেল। চেম্পিয়নছ ট্ৰফীৰ আৰম্ভ হোৱাৰ পূৰ্বে ICCয়ে প্ৰতিযোগিতাখনৰ সম্প্ৰচাৰকসকলৰ সবিশেষ শ্বেয়াৰ কৰিছে। প্ৰকাশিত বাতৰি অনুসৰি ভাৰতীয় অনুৰাগীয়ে জিঅ' ষ্টাৰত চেম্পিয়নছ ট্ৰফী উপভোগ কৰিব পাৰিব। ডিজিটেল প্লেটফৰ্ম জিঅ' ষ্টাৰত প্ৰথমবাৰৰ বাবে ICCৰ এখন প্ৰতিযোগিতা 9টা ভিন্ন ভাষাত 16টা ফিডত লাইভ ষ্ট্ৰীম কৰা হ'ব। ইংৰাজী, হিন্দী, মাৰাঠী, হাৰিয়ানী, বাংলা, ভোজপুৰী, তামিল, তেলেগু আৰু কানাডা। লগতে মন কৰিবলগীয়া যে ভাৰতীয় সাংস্কৃতিক ভাষাৰ ফিড আৰু অডিঅ' ডিস্ক্ৰিপটিভ কমেণ্ট্ৰিও জিঅ' ষ্টাৰত ষ্ট্ৰীম কৰিবলৈ উপলব্ধ হ'ব।